অসমৰ ৰাজনীতিত বৰ্তমান শুভকাৰকে ইয়াতে হেমন্ত বিশ্ব শৰ্মাৰ এটা মই লেখাই আছে যে মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে পুনৰ্বসু নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান গতিকে ইটো পক্ষৰ পৰা অলপ সাৱধান কাৰণ ত্ৰিপাপৃষ্ঠ আছে ত্ৰিপাপে মৃত্যু বুলি কয় ত্ৰিপাপৃষ্ঠটোৰ পৰা সাৱধান কেতু ৰবি কেতু ত্ৰিপাপ গোটেই এটা অক্ৰাকাৰক গ্ৰহ গতিকে নিজে কিছুমান শুভকাৰক হ'ব লাগিব নিজক নিজেয়ে এইটো কাৰণ কিয় ত্ৰিপাপৃষ্ঠটোৰ পৰা কিন্তু তেওঁ দশা শ্ৰেষ্ঠ আমি দশা শ্ৰেষ্ঠ গতিকে যোৱা বছৰ শুক্ৰ দশা শপত গ্ৰহণ সময়ত 10 নৱেম্বৰ 2027 চনলৈ তেওঁ শুক্ৰৰ দশা চলি আছে 26লৈ গতিকে উত্তম দশা তেওঁ শ্ৰেষ্ঠ দশা যোৱা বছৰত শপত গ্ৰহণ কৰে কিন্তু বৰ্তমান তেওঁৰ এইবাৰ আমি যে জন্ম নক্ষত্ৰ দি উইলে বাহিৰ কৰিছোঁ যে মানে কি আপোনাৰ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমেই তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ ইয়াতে কাৰণ যিহেতু তেওঁ মকৰ লগ্ন শনিৰ ক্ষেত্ৰত জন্মগ্ৰহণ হৈছে ভাগ্যত বৃহস্পতি আৰু কেতু আছে দৈত্যগুৰু তেওঁক দেখাই দি আছে শনিৰ ক্ষেত্ৰত যিহেতু জন্মগ্ৰহণ হৈছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁৰ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ কিন্তু 2 মাঘৰ পৰা ৰাহু কেতু প্ৰভাৱ পৰিব 1 বছৰ 6 মাহলৈ সাৱধান ইংলিছটো মই ক'ব পৰা নাই 2 মাঘৰ পৰা ৰাহু আৰু কেতু প্ৰভাৱ পৰিব এইটো 1 বছৰ 6 মাহলৈ তাতে মই লিখি থৈ দিয়া আছে কলহ হাইকাজিয়া অভিমান মানহানি মনকষ্ট নানা ক্ষেত্ৰত সাৱধান তেওঁ যিকোনো ক্ষেত্ৰতে ফাইল থওঁতে কিবা থওঁতে মানসিকতা কওঁতে ইত্যাদি এইবিলাক নিজে সাৱধান হোৱাটো বিৰাট আৱশ্যক 2 মাঘৰ পিছত সম্পূৰ্ণ 1.5 বছৰ থাকোঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰতো ঠিকে আছে ৰাজনৈতিক ক্ষেত্ৰতো কিন্তু 2 মাঘৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85 বা 90খন আসন একেবাৰে স্থান লৈ আছে